মৰাণৰ তিলৈত বীৰ লাচিত সেনাৰ প্ৰতীকী অৱস্থান ধৰ্মঘট যোৰহাটত দিগম্বৰ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ আৰু বীৰ লাচিত সেনাৰ কৰ্মীসকলক বিনা চৰ্তে মুক্তিৰ দাবী বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত প্ৰতীকী অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা হয় খিলঞ্জীয়া জনগণৰ কণ্ঠৰোধ কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰাৰ লগতে 7জনকৈ নিৰীহ অসমীয়া যুৱকক ভুৱা গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ বীৰ লাচিত সেনাৰ গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনাৰ কৰ্মীসকলক বিনা চৰ্তে মুক্তি নিদিলে গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ জিন্দাবাদ জিন্দাবাদ বীৰ লাচিত সেনাৰ সৈনিকসকলক বিনা চৰ্তে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক বীৰ লাচিত সেনাৰ সৈনিকসকলক বিনা চৰ্তে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰক নিশ্চিত কৰক নিশ্চিত কৰক খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰক নিশ্চিত কৰক নিশ্চিত কৰক জয় অসম জয় ইতিমধ্যে আমি জিলাৰ পৰা ডিষ্ট্ৰিক্টৰ আমাৰ উপায়ুক্ত মহোদয় দিয়া হৈছে আমি আপোনালোকক এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ যিখিনি আমি প্ৰতিবাদ কৰিছোঁ প্ৰতিবাদখিনি যাতে আপোনালোকে চৰকাৰক অকণমান কাণত লগতে মৰাণ আঞ্চলিকৰ পৰা আমাৰ মুখ্য সচিব আৰু আমাৰ সভাপতি প্ৰজান চেতিয়া আছে গতিকে মই মৰাণ আঞ্চলিকৰ ফালে প্ৰদান কৰিব অসমৰ যিসকল সচেতন নাগৰিক সকলো এটা কথা জ্ঞাত যে যোৱা 30 আৰু 31 তাৰিখে যেতিয়া যোৰহাটত এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বীৰ কেইজনমান উলংগ বাবাই আহি অসমীয়া সমাজৰ যিটো আমাৰ সম্প্ৰীতি সমাজৰ যিখন সাংস্কৃতিক বিনষ্টকাৰী এটা উলংগ হৈ তেওঁলোকে ৰাজপথত খোজকাঢ়িছিলে যে তাৰ প্ৰতিবাদত আমাৰ বীৰ লাচিত সেনা অসমে প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদ কৰা স্থলীৰ পৰা আমাৰ 7জনকৈ সৈনিকক তেখেতলোকে কোনো কাৰণ নোহোৱাকৈ চৰকাৰখনে কাৰাগাৰলৈ নিক্ষেপ কৰিছে গতিকে আমি এই আমাৰ বীৰ লাচিত সেনাৰ 7জনকৈ সৈনিকক বিনা চৰ্তে মুক্তি দিবৰ কাৰণে আমি আজি এই আমাৰ এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি অৱস্থান ধৰ্মঘট আজি আমাৰ দ্বিতীয় দিন হয় আমি অনাগত দিনত যদি এই চৰকাৰখনে খিলঞ্জীয়াৰ কণ্ঠৰোধ কৰিবৰ কাৰণে যিটো চেষ্টা কৰিছে আমি সেই চেষ্টাক আমি কেতিয়াও তেওঁলোকক সফল হ'বলৈ নিদিম আমি বাধা দিম আমি গতিকে অনাগত দিনত আমি আৰু আন্দোলন কৰি যাম আমি এই আমাৰ 7জনকৈ সৈনিকক বিনা চৰ্তে মুক্তি দিয়াৰ আমি দাবী জনাইছোঁ আজি এই প্ৰতিবাদ স্থলীৰ পৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰতিখন জিলাৰ আঞ্চলিক যি সমিতি আছে প্ৰতিখন আঞ্চলিকত আজি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে যে আমি বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আমি বিভিন্ন আঞ্চলিক সমিতি ঐক্যবদ্ধ হৈ আজি আমি ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আচলতে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ যিহেতু 1228 খ্ৰীষ্টাব্দতে আমাৰ আহোম ৰজা স্বৰ্গদেউ চাওলুং চুকাফাই আহি বৰ অসম নামেৰে আমাৰ অসমখন গঢ়ি থৈ গৈছিলে তেখেতে বিভিন্ন জাতীয় ধৰ্মীয় জনগোষ্ঠীয় লোকসকলক একলগ কৰি আমাৰ অসমখন শান্তি সম্প্ৰীতি এডাল এনাজৰিৰে কটকটীয়াকৈ বান্ধি থৈ গৈছিলে আৰু ঠিক তাৰ কিছু বছৰ পিছতে আমাৰ দুজন পৰম গুৰু তথা জগতৰ গুৰু শংকৰদেৱ আৰু মাধৱদেৱ দুইজন গুৰুৱে আমাৰ অসমীয়া এনাজৰি জাল বিজ্ঞানসন্মতভাৱে আৰু অধিক কটকটীয়াকৈ আৰু অধিক শক্তিশালীভাৱে শান্তি সম্প্ৰীতিৰে বান্ধি থৈ গৈছিলে কিন্তু বৰ্তমান সময়ত আমি দেখা পাইছোঁ আমাৰ বহুবল্কী তথা বহুৰূপী আমাৰ অসমৰ মাননীয় সবৰে সন্মানীয় সকলোৰে সন্মানীয় বুলি কয় দেখাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতৰ গৃহ বিভাগত থকা অৱস্থাত লেংপা ফকীৰ বাবা দুজনক আনি যোৰহাটৰ ৰাজপথত মাছমজিয়াত আমাৰ বাই ভনীসকলৰ আগত মুক্ত বিচৰণ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে আৰু তেখেতলোকক আৰক্ষীৰ দ্বাৰা নিৰাপত্তা প্ৰদান কৰা হৈছে আচলতে এই বিষয়টো অতি দুৰ্ভাগ্যজনক কথা যিহেতু বিজ্ঞানসন্মতভাৱে বৰ্তমান সময়ত আমাৰ সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ বিশ্ব ইমান ডেভেলপ হোৱাৰ পিছত ইমান উন্নত হোৱাৰ পিছতো তেনেকুৱা ধৰণৰ নঙঠা মানুহ দুজনক ৰাজপথত মানে ঘূৰাই ফুৰাই কি আচলতে অন্ধ বিশ্বাসৰ বাৰ্তা মানে তেওঁ বিয়পাব বিচাৰিছে আমি আমাৰ চিন্তাধাৰাই আমাৰ মানে শক্তিয়ে আমি এই কথাটো আচলতে ঢুকি পোৱা নাই ই এটা আটাইতকৈ তত্ত্বগধু কথা আৰু আটাইতকৈ অসমবাসীৰ বাবে চিন্তনীয় বিষয় আৰু আটাইতকৈ ডাঙৰ লজ্জাজনক কথা হয় গতিকে আমি এই কাৰ্যক সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আমি ধিক্কাৰ জনাইছোঁ আৰু এই কাৰ্যক বিৰোধিতা কৰি আমাৰ সৈনিকসকলে যোৰহাট জিলাত প্ৰতিবাদ কৰিবলৈ যাওঁতে কাপোৰ পিন্ধি প্ৰতিবাদ কৰিবলৈ যাওঁতে আমাৰ 7জনকৈ সৈনিকক আমাৰ যোৰহাট জিলা প্ৰশাসনৰ আৰক্ষী প্ৰশাসনে তেখেতলোকক গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতলোকক গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পিছতে যোৰহাট মহামান্য আদালতত বিচাৰ হ'ল
গোচৰটো বিচাৰ হোৱাৰ পিছতে তেখেতলোকক নিৰ্দোষী বুলি তেখেতলোকক আদালতে জামিন মঞ্জুৰ কৰিছিলে আৰু জামিন মঞ্জুৰ কৰাৰ পিছতে তেখেতলোকক পুনৰ আদালতৰ চৌহদৰ পৰা তেখেতলোকক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আচলতে নিৰ্দোষী ল'ৰাকেইজনক আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰাকেইজনক গ্ৰেপ্তাৰ কৰা কাৰ্যক আমি ঘূৰ বিৰোধিতা কৰিছোঁ আমি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি অসমৰ জিলা প্ৰশাসক প্ৰত্যেকখন জিলাৰ প্ৰশাসনক আমাৰ DC মহোদয়ক আমি দাবী জনাইছোঁ আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীকো আমি দাবী জনাইছোঁ যে তেখেতে নঙঠা মানুহজনক বিচাৰি কৰায়ত্ব কৰক তেখেতক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ যিসকল সৈনিকক গ্ৰেপ্তাৰ কৰিছে তেখেতলোকক বিনা চৰ্তে মুক্তি কৰি আমাৰ মাজলৈ তেখেতলোকে পঠিয়াই দিবৰ কাৰণে ব্যৱস্থা কৰক আমি হিমন্ত বিশ্ব শৰ্মাক শেহতীয়াকৈ এটা আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মাৰ যিমানখিনি মিত্ৰজোঁটৰ চৰকাৰ আছে তেখেতলোকে আমাৰ অসমীয়া খিলঞ্জীয়া স্বাৰ্থত কাম কৰিছেনে বহিৰাগতক বৰ্তিয়া দিবৰ কাৰণে তেখেতলোকে কাম কৰিছে বহিৰাগতৰ চৰকাৰ নে প্ৰথমতে অসমীয়া মানুহৰ চৰকাৰ এই কথাটো তেখেতে আমাক জনাওক এইখিনিয়ে কৈ মই আপোনালোকক সমগ্ৰ অসমবাসীক এই ক্ষেত্ৰত আমাৰ বীৰ লাচিত না যিকোনো মানে এনেকুৱা ধৰণৰ কাৰ্যসূচীত সহযোগ কৰিবৰ কাৰণে আপোনালোকৰ চেনেলৰ দ্বাৰা মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ ধন্যবাদ জয় অসম মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।